পৰম্পৰাক আমি দেখা পাওঁ যে বহুত মানুহে কয়, আজি মোকো কৈছে যে আপুনি মোক 10 লাখ টকা দিয়ক, মই প্ৰত্যেক মাহত আপোনাক 30% 40% দিম। আৰু সেই কথাটো বহুতে বা নাজানি পেলাই সেইটো মায়াজালত সোমাই যায়, আৰু বহুতে জানি বুজিও এটা সাংঘাতিক লাভৰ আশাত সেইটো মায়াজালত সোমাই যায়। আৰু সেইটো কমপ্লিট এটা ব্ৰেইন গেম খেলে তেওঁলোকে, যোনে এই বস্তুটো কামটো কৰে। এতিয়া আপুনি কি ভাবে, ট্ৰেডিঙৰ নামত কোনোবা এজন মানুহক পইচাটো দি দিয়াটো কিমান দূৰ যুক্তিসংগত? একেবাৰে নহয়, এইটো উচিত কথা নহয়। ডেফিনেটলি। কাৰণ নিজৰ কেপিটেলটো এজন বেলেগ মানুহক দিয়াটো সম্পূৰ্ণ ভুল। সেই মানুহজন তেওঁৰ বেকগ্ৰাউণ্ড নজনাকে, তেওঁ ট্ৰেডিঙৰ নলেজ কিমান আছে কি একো নজনাকে নিজৰ কেপিটেলটো তেওঁক দি দিয়াটো একেবাৰে ভুল কথা এইটো। যিটোৰ ফলত মানুহ আজি লছ কৰিছে আৰু আল্টিমেটলি গৈ ট্ৰেডিংটো আকৌ ব্লেম কৰিছে, তেওঁলোকে পইচা হেৰুৱাইছে। আৰু যিজনে তেওঁৰ ট্ৰেডিং নলেজ আছে, তেওঁ নিজৰ কেপিটেল লোৱাৰ বহুত ৱে আছে। তেওঁ সেইবিলাকৰ বেংকৰ পৰা ল'ব পাৰিব, বিভিন্ন আপোনাৰ ফাণ্ড আছে, সেইবিলাকৰ পৰা তেওঁ লৈ পেলাই তেওঁ নিজে ট্ৰেড কৰিব। লোকৰ পৰা তেওঁ তেনেকে ধৰক মানি কালেকশ্যনটো তেওঁ কৰিবলগীয়া দৰকাৰ নাই। য়েছ, মই এইটো কথা ক'ব বিচাৰিছো, এজন প্ৰফেচনেল ট্ৰেডাৰৰ লগত ফাণ্ডিং চ'ৰ্চ বহুত থাকে। মই ধৰি ললো এজন মানুহে, এজন ট্ৰেডাৰে কাৰোবাৰ পৰা 1 কোটি টকা কালেকশ্যন কৰিছে, তেওঁ কমিটমেণ্ট কৰিব, তেওঁ প্ৰথমতে এটা বহুত ডাঙৰ এটা টোপ দিব, এটা লাভৰ আশা দেখুৱাব যে মই আপোনাক এভৰি মান্থ 30% দিম। কিন্তু কথাটো হৈছে কি, ৱৰ্ল্ডৰ গ্ৰেটেষ্ট ট্ৰেডাৰ জৰ্জ সৰজ বা যিবিলাক ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছে, জৰ্জ সৰজক এজন আমেৰিকাৰ এনেকুৱা এজন ট্ৰেডাৰ বুলি কোৱা হয়, যিজন ট্ৰেডাৰে বেংক অফ ইংলেণ্ড একেদিনাই ট্ৰেড কৰি ভাঙি দিছিলে, শ্বৰ্ট চেল কৰি পেলাই সেইটো। গতিকে এইবিলাক ট্ৰেডাৰে, জৰ্জ সৰজে হওক বা মাইকেল চেলৰ হওক বা আপোনাৰ পল ট্ৰেডাৰ জনছ হওক, যিবিলাক আমেৰিকাৰ ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছে, ষ্টিভ কোচিন হওক বা সেই ট্ৰেডাৰবিলাকৰ এটা এটা হেজ ফাণ্ড কোম্পানী আছে, তেওঁলোকে ক্লায়েণ্টক ইয়েৰলি 25% to 30% দিয়ে ক্লায়েণ্টক। নিজৰ প্ৰফিটটো বেলেগ, কোনোবাই 1 বছৰ ডাবল কৰিছে, ট্ৰিপল কৰিছে, বেলেগ ধৰণৰ কথা এটা, প্ৰত্যেক বছৰটো সমান ইনকামটো নহয়। কিন্তু অসম বা নৰ্থ ইষ্টত এনেকুৱা মানুহ কিছুমান জন্ম হৈছে যিবিলাকে ক্লায়েণ্টৰ লগত এগ্ৰিমেণ্ট কৰে যে মই আপোনাক 30% ট্ৰেডিং কৰি পেলাই প্ৰফিট দিব পাৰিম, যিটো বস্তু এটা অসম্ভৱ কথা। আৰু এইটো জনমটো নহয়, তেওঁৰ 100টা জনম ললেও এভৰি মান্থ কোনো ক্লায়েণ্টক 30% দিব ট্ৰেডিঙত নোৱাৰে, দিব নোৱাৰে। এতিয়া কিন্তু সেই কথাটো নৰ্মেল মানুহ এজনে বুজি নাপায়। নৰ্মেল মানুহ এজনে ভাবে যে ট্ৰেডিংটো 10,000 টকাটোকে একেমাহত 10 লাখ টকা বনাব পাৰে। আৰু যিটো বস্তু অপশ্যন ট্ৰেডিঙত কেতিয়াবা 10,000 টকাটো আউট দ্য মানি অপশ্যন কণ্ট্ৰেক্ট এক্সপাইৰি ডেট 1 লাখ টকা বনি যায়, সেইটো আমিও জানো, সেইটো কেতিয়াবা আমিও কৰিছো আগতে। কিন্তু সেই বস্তুটো ট্ৰেডিং নহয়, সেইটো কমপ্লিটলি এটা গেমলিং থিয়ৰী হয়, আৰু মানুহবিলাকে সেই লাইনটোতহে যাব বিচাৰে।